নমস্কাৰ সকলোকে মই শেখৰ ৰায় পোনপ্ৰথমে মই আপোনালোক সকলোকে আমাৰ জ্ঞান আহৰণ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল কোনটো বছৰত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হ'ল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো অপশ্যন বি 1911 চনত। আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল কংগ্ৰেছ সমাজবাদী পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা হৈছিল? তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1934 চনত। 3 নম্বৰ প্ৰশ্ন অন্ধ্ৰ মহিলা সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি দুৰ্গাবাই দেশমুখ। 4 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? তলৰ চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চি এনি বেচাণ্ট। 5 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকত কোনে আৰম্ভ কৰিছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন ডি জে এ হিকি। 6 নম্বৰ প্ৰশ্ন ভাৰতৰ যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথম মহিলাগৰাকী কোন আছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চি সুচেতা কৃপালিনী। 7 নম্বৰ প্ৰশ্ন কাক আধুনিক ভাৰতৰ পিতৃ বুলি গণ্য কৰা হয়? তলৰ চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ ৰাজা ৰামমোহন ৰায়। 8 নম্বৰ প্ৰশ্ন গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? ইয়াৰে অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ পিছৰ প্ৰশ্ন বিশ্বত ৰেচম উৎপাদনত ভাৰতৰ পদবী কিমান? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি দ্বিতীয়। 10 নম্বৰ প্ৰশ্ন এছিয়াৰ সৰ্ববৃহৎ চেনিকলটো ক'ত অৱস্থিত? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন বি উত্তৰ প্ৰদেশ। প্ৰশ্ন নম্বৰ 11 তলৰ কোনটো গ্ৰহৰ দিন আটাইতকৈ চুটি? ইয়াৰে তলৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ পৃথিৱী। 12 নম্বৰ প্ৰশ্ন তলৰ কোনটো গ্ৰহক হালধীয়া গ্ৰহ বুলি কোৱা হয়? তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি শুক্ৰ। প্ৰশ্ন নম্বৰ 13 ৰাষ্ট্ৰীয় কৃষি বিপণন প্ৰতিষ্ঠান NIAM ক'ত অৱস্থিত? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি জয়পুৰ। 14 নম্বৰ প্ৰশ্ন প্ৰথম চীন যুদ্ধ কোনখন দেশৰ লগত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি চীন আৰু ব্ৰিটেইনৰ মাজত। 15 নম্বৰ প্ৰশ্ন তলৰ দেশসমূহৰ ভিতৰত কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীতত শব্দ নহয় কেৱল বাদ্যযন্ত্ৰৰ সংগীত? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন বি বাহৰেইন। 16 নম্বৰ প্ৰশ্ন পান্না ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? তলৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি মধ্যপ্ৰদেশ। প্ৰশ্ন নম্বৰ 17 তলৰ কোনখন ৰাজ্যৰ উপকূলৰেখা আটাইতকৈ দীঘল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি গুজৰাট। প্ৰশ্ন নম্বৰ 18 ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়সৰ অৰ্হতা কিমান? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন চি 35। 19 নম্বৰ প্ৰশ্ন ভাৰতত দিল্লী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ 1966 চনত। 20 নম্বৰ প্ৰশ্ন টেবুল টেনিছ অলিম্পিক বছৰটোৰ অলিম্পিক গেমছ হিচাপে প্ৰথম স্বীকৃতি আছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো 1988 চনত। 21 নম্বৰ প্ৰশ্ন ক্ষেত্ৰফলৰ ফালৰ পৰা বিশ্বৰ সপ্তম বৃহত্তম দেশ কি? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন এ ভাৰত। হয়তো কেতিয়াবা পৰীক্ষাত এনেদৰেও আহিব পাৰে যে ক্ষেত্ৰফলৰ দিশৰ পৰা ভাৰত কিমান নম্বৰ স্থানত? মন কৰিব। 22 নম্বৰ প্ৰশ্ন লাহোৰ কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি জৱাহৰলাল নেহৰু। 23 নম্বৰ প্ৰশ্ন তলৰ কোনটোৱে মাউণ্ট আবু জৈন মন্দিৰ নিৰ্মাণ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ বিমল শ্বাহ। 24 নম্বৰ প্ৰশ্ন ভাৰতৰ সংসদত অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো অপশ্যন ডি লোকসভা ৰাজ্যসভা আৰু ভাৰতৰ ৰাষ্ট্ৰপতি। আৰু শেষৰ অৰ্থাৎ 25 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি আমাৰ দেশসমূহৰ লিংগৰ অনুপাত হ'ল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটো অপশ্যন বি 1000 পুৰুষৰ ভিতৰত 943গৰাকী মহিলা। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনি আছিল। বাৰু আপোনালোকৰ মাজলৈ এটা সৰু প্ৰশ্ন আগবঢ়াইছোঁ। আপোনালোকে কওকচোন, বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত মুঠ কেইখন দলং আছে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আকৌ আমি অন্য এটা ভিডিঅ'ত লগ পাম। আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। থেংক ইউ।